নতুন এখন ঘৰৰ লিভিং ৰুমৰ কাৰণে কিছু ইণ্টেৰিয়ৰ কাম আমালৈ আহিছিলে আৰু এই অৰ্ডাৰটো আমালৈ আহিছিলে তেজপুৰৰ পৰা। তেওঁলোকে তিনিটা বিভিন্ন ফ্ৰেমত তিনিটা কালচাৰ দেখুৱাম ভাবিছে আৰু প্ৰথমেই আমি ষ্টাৰ্ট কৰিছোঁ আমাৰ অসমৰ কালচাৰটোৰ পৰাই। এই ফ্ৰেমটোত অসমৰ প্ৰতিটো সম্পদ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ কামাখ্যা মন্দিৰৰ কালাৰ হৈ আছে। আপোনালোকেও যদি নিজৰ ঘৰখন এনেকুৱাকৈ সজাম ভাবিছে, ইণ্টেৰিয়ৰটো ডেক'ৰেশ্যন কৰিম ভাবিছে, তেন্তে আমাক যোগাযোগ কৰিব। কণ্টেক্ট নম্বৰ দিয়া আছে অথবা ইনষ্টাগ্ৰাম বা ফেচবুকত মেছেজ কৰিও অৰ্ডাৰ কৰিব পাৰিব। আৰু প্ৰতিটো বস্তু হাতেৰে নিৰ্মাণ কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পালে এই ফ্ৰেমটো কমেণ্টত জনাব। আজিলৈ ইমানে তেন্তে, টেক কেয়াৰ এণ্ড বাই বাই। নতুন এখন ঘৰৰ লিভিং ৰুমৰ কাৰণে কিছু ইণ্টেৰিয়ৰ কাম আমালৈ আহিছিলে আৰু এই অৰ্ডাৰটো আমালৈ আহিছিলে তেজপুৰৰ পৰা। তেওঁলোকে তিনিটা বিভিন্ন ফ্ৰেমত তিনিটা কালচাৰ দেখুৱাম ভাবিছে আৰু প্ৰথমেই আমি ষ্টাৰ্ট কৰিছোঁ আমাৰ অসমৰ কালচাৰটোৰ পৰাই। এই ফ্ৰেমটোত অসমৰ প্ৰতিটো সম্পদ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ কামাখ্যা মন্দিৰৰ কালাৰ হৈ আছে। আপোনালোকে